মস্ত গৰমে কেনেকে থাকিম এতে মই এনেকে বাখৰ এখন ভালকে ফেন আনবা নৰে কি হ'ব মই তা কি কৰিম ৰ মোক অলপ পইচাৰ দৰকাৰ বহুতে মই চহৰ নেতে দেশ যাব লাগব যাওঁগে ৰ এই বিছনিখন লৈয়ে যাম আজি যামে ৰ কি বুলি ভাবছে মোক বাখেৰি হৈ এতে চহৰনি ঘৰ আছে নেকি আহি পাইছো দে বৈদ্য ঘৰ বানিছে চহৰনি আজি চহৰনিৰ বেন বাজে দিম মই বাপ্পা ঐ কি চকুত পৰা ঘৰত দিছে হুজৰে কথা অলপ কমে দি ভলিয়াম নো বাপ্পা সব মাটি একদম ধুনীয়া থাকে বাপ্পা ও বাইদেউ নামতে এক দিয়ে সুর ঘৰত যাই ও হেমা ও কুন্নু রা ঘৰৰ ভিতৰত যাই কুন্নু তো পৰিচয় কৰি দিয়ে সুৰ তোক ৰ I am coming from room coming yes coming বলে মই কি জানি ইংলিশ নাজনো কাঁচা ইংলিশ মাছু তাই বুজি পাইছে যে আইয়ে মোৰ মৰমৰ হেমা হাও বাখেৰ দেখুনে আহা oh no আইছিলু ৰ বতত তাতে এতে বহাছো কই ভাৰিছা মো অবহা দে বইছু দে পা হই কি খবৰ তোৰ ভালে ৰবা পিছে কিয় নো আহিলা ইয়াতে মই আইছিলু কিবা এটা হকমত আইছিলু তোৰ লগত হকম কৰবা দিয়াচোন বাৰু হকমতে মস্ত ভাল লাগছে কমৰা মস্ত ভাল লাগছে হুজুৰা বাচোন বহুত দাম হয় কলকাতাৰ পৰা আনিছিলু এইটোৰ তাইদা ফুস তোৰ দাম কিমান 200 টাকা আই হাজবেন্ডে কলকাতাৰ পৰা আনি দিছিলে বইছিল না যোৱা মাহত আইয়ে মুখৰ পোছ নছব গনে দেখি হালকাত প্ৰাণ পাই ও ভগৱান দে হ'ব দে হিগলা খান বাদ দি এ মা মোক অলপ টাকা বহুত দৰকাৰ এখানে গৰমত বিছৰি খানে বিছৰি ৰাখবা নৰু আর এখন ফেন লাগছিল আমাক আর বহুত ঋণ হইছে হেমা মোক অলপ পাৰা যদি 10,000 টাকা মানে রাখি হই হেমা কিয় 3 মাহ আগত 5,000 টাকা লৈ গেছলি ইটা লেকে শুন দিয়া নাই হাও বতে জানিলো কি দিবা পারে বাখরে দিবা পারে মই কইছিলা 3 মাহ আগত 5,000 টাকা লাগে বলি আই সব সব গড্রেজ টুপরা উলে দিছিলু তই কি ভাবছা হেমা মই তো তোরা এনে খুশবা খানে হেমা গম পাইছা এনে খুশবা খানে গলে তুই ইটাকে 5,000 তো দিবা পারা না মই খুতত নিবা আইছো তো তা কইছা হেমা কাক কয় বাখেরি নাকদাঙি বাহে নাকদাঙি বেটি আগতে আছিল কঠি তই দি এথনা তোৰ লগত লিখিত কিয় কোৱা তো লালে তো হেই কাৰণে চাকৰি কৰা কাৰণে তোৰ আহিছ ভাবিছ আলা মোৰ ঘৰ এনেকে দম দিয়া তই আই তোৰ ঘৰ মোৰ ঘৰ কিবা চিন আছে বাখেৰি এথনা লবা পাৰে দে হবছল ঠাণ্ডা হস বসুল বই পাৰিছে দে বসুল অলপ কো দে কো কিয় 10,000 টাকা লাগে এতিয়া মোৰ এখন ফেন নাই তো মই ভালকে প্ৰথম অলপ মই ভালকে কৈছো তই তো একদম লিখি দে কেনে হলি মুখৰ পোষ্ট দেখি মোৰ দেখোন গাটো হাই লাগে জানাই খবৰ কাৰণে 10,000 টাকা লাগে হিপা 5,000 টাকা দিলো নেদলা ঘুৰে আৰু দিবা 10,000 টাকা লাগে কৰ পৰা দং আতে কিবা কিবা মুখি ৰাখাই কিবা বাখেৰি বলে কি কৰা তুমি বেছি কৰি আছা অলপ কেনে কৰে মুখৰ পোষ্টে মোটাকে 5,000 নিছে দিবই পাৰা নাই তেলকে দিলে তো মন কৈ থাকে আৰু মোটাকে 10,000 টাকা দিবা কি মুখি আছে গুৰগুৰে লাগছে মোৰ পইচা ফুটফুটে কি মুখি আছে দানি সব ফৰমাৰ নিছনা কত ভালকা কৰিছনা বা ফুটফুটে থাকা নাই এই ধনী লক্ষণ গাটো ফলাৰ কাৰণে 10,000 টাকা লাগে আমাৰ বাখেৰি দেহা নছ কিয় কি তক তই পা তোৰ কি হৈছে খাবি এখনি তক তই পা নহয় কি আমি যাই দিম থাকো তো হাত ধৰে পান্তা ভাত নাখাও নহয় পাও তাই কেথি লিখিত নছ কিয় খাস গাউত কাটি কেনে তে লিখিত মানে সাজে না আমি এখন লিখিত মানলে অলপ সাজে আমাক দেখি তাই ঘৰ কেনে দেখিয়ে কেনে কৰে পইচা খুজবা আইছো কেনে ইগনোর কৰে কেনে কৰে তাই ভালকে দি আছো লালে ঘৰত থাকিলা লগ তাই মোক ঠাণ্ডা দিম কি বুলি ভাবছা তাই মোক হেমাই দিম দ তাইক মই কি বাখেৰিতে মনে মনে কি ফুৰফুৰাই আছা নাথিং হেৰি কোনোদিন স্কুলৰ বাৰান্দা খান দেখা নাই তাই ইংলিছ কৈ কিবাৰ বা মেট্ৰিক ফেল কৰছে তাইহে জানে কি হেমা কি বাৰান্দাৰ কথা কৈ আছা একো কোনে দিয়া তুমি নুবুজা দে এইবিলাক কি কৈছা হেমা নে বুজি নোপোৱা হাজবেণ্ডৰ কথা কৈ আছিলো ৰবা বলবা নাগা বাইগৰ বালাকো বাইগৰ লিয়ে তাই পইচা দিব তাই পইচা আছে মই জানো না পইচা এটা খৰকবা পাৰলি তাই ঘৰত যাৰ পাছত লাত মাৰি দিম কি প্ৰমাণ আছে তাই কেন বাইব দিম না বাই কি কৈছিলি হেই দে আকৌ কোৱা নাই দিয়া বাই হৈ দে বাই
ভাত আঞ্জা ৰান্ধলি না বাই আই মই ভাত ৰান্ধা ৰান্ধিম নাৰান্ধো মই নাৰান্ধা মই ভাতকেইটা বনাই দি যাওঁ নাকি নালাগে দে ভাত ৰান্ধিব কিয় বনোৱাই আছে কাম কৰা মানুহটো আহিছিলে বনাই থৈ গৈছে হয় নেকি ঠিকে আছে দে হলি দে বাইদেউ এটা দিব না কি লাগে তোৰ পইচাটো এতিয়া দিওঁ বুলি দিব নোৱাৰো নহয় হাজবেণ্ডক সুধিব লাগিব মই নাই নাই দাদাই দিব মোৰ বিশ্বাস আছে দিও দাদাই দিব বুলি গম পালা এসপ্তাহ টাইম দিয়া মোৰ পুৰা বিশ্বাস আছে আত্মনিৰ্ভৰশীল আছে মোৰ দাদাই মোক মাহে মাহে পইচা কথা দি থাকে ঘৰখন চলাব লাগে আৰু মানুহে মানুহৰ বাবে কি কয় আপুনি মানুহে মানুহক চাব লাগিব জানুৱাৰী চাব নেকি মাহে মাহে পইচা আৰু দাদাক মই মাহে মাহে হিচাপটো দিব লাগে মাহত ক'ত পাকঘৰত কিমান খৰচ গ'ল মনুক কিমান টিউচন ফিজ লাগে স্কুলৰ ফিজ লাগে তুমি বুজিব লাগে দিয়াচোন তোমাৰ আৰু ছোৱালীটো স্কুলতে নাযায় তোমাৰ আৰু কিয় ইমান খৰচ কিয় 10,000 টকা লাগে গিৰে তুই মদ খাই থাকে মদ খাবৰ কাৰণে উৰাবাহে লাগে পইচা কথা কিয় 10,000 টকা লাগে হে এইটো চাকৰি চাকৰি ঘূৰি আছে মোৰ লগত ধৰবাই পাৰা নাই দে এইগিলাখান হাতে উতৰা বাদ দি মোক 10,000 টকা দিবি না সেইটো আই দিব 10 নালকে দে 5,000 টকা দিয়ে বাইদেউ 1 টকা পইচাও নাই মোৰ হাতত ইমানখিনি হলে মই বাইদেউ কিয় কৰলো মোৰতো মুখৰ কিনি আনে এগাল পামচাৰ কিনে হেমা তোর পয়সাও নালগে তুই 18 জতলে মরবি আই তোর হাপত নমরো যা খবর গরু নমরে যা যা জতে যা এই যে মুত করে উপরতে না নেদু তো নেদা আমি কাছত লাগছে নাকি নেদা নেদু তো হব দে তোর লালের উপর মোর বিশ্বাস আছে কিয় আছে জানা তোর লালের কিয় এটা মহিলালে হাই তাই মোর ঘৰতে মোর হাজবেন্ডৰ কি বদনাম কৰে তাই আই সা মোর ঘৰৰ পৰা তো আই মোর হাজবেন্ডৰ দৰ খনা জিমান ঘৰত ইখন অস্তিত্ব আছে মোর তত করে অধিক পাৱাৰ আছে কি বুলি কয় তোৰ হেমা তোৰ এটা নাই কোনো পবিত্ৰ তোৰ মদাকি নহয় নাই কোনো পবিত্ৰ এখন কোক গৈছে তোৰ ফোনটো চাকৰিত আছে ডিউটি কৰি আছে তোৰ মদাকি নহয় ও চাকৰি তিৰিৰ লগত লিলি মাই চাকৰি হয় নেকি কি বলি তই হা কি বলি তই তিৰিৰ লগত লিলি মাই চাকৰি মানে গছ না ভাবিছে তিৰি ল লিলি মাই কৰা মোৰ লগতে আছিল এটা সময়ত এটা প্ৰমাণ দিবি প্ৰমাণে হলি মই তোৰ ঘৰত কেনে কাই পাওঁগে ঘুনি তোৰ চৰিত্ৰত দাগ থাকিল বুলি মোৰ হাজবেণ্ডৰ চৰিত্ৰত দাগ থাকিব লাগে হেমা তই মৰবি 18 দৰে যাবি আৰু তোৰ গিৰেক মই কৰি মোৰ কৰি লমে দে কি বুলি লবি যা কাটি লবি যা কেনে দি লবি যা কোৰ পৰা এই ডিপাই কোৰ পৰা মৰবা সেইটো খাবা নাপাকে তাই কি যি আহে আমাৰ ঘৰত আই পইচা নাদে দেখি মোৰ হাজবেণ্ডটোকে বদনাম কৰি থৈ গৈছিল তাইৰ চৰিত্ৰত দাগ থাকিল বুলি মোৰ হাজবেণ্ডৰ থাকব না ৰ এখেতক ফোন কৰ হেল্ল' শুনছি না এই বাখেৰে আমাৰ ঘৰত আহিছিল যোৱা মাহত 5,000 টকা লৈ নেগাইছি আৰু এতিয়া 10,000 টকা লগা হৈছি নেদা দেখি আপোনাকে বদনাম কৰি থৈ গৈছে আপোনাৰ লগত বোলে এটা কানেকশ্যন আছে কিবা মই কৈছো তাই চৰিত্ৰত দাগ থাকিল বোলে আপোনাৰো থাকব নেকি নিদো দিয়ক আপুনি ডিউটিত থাকক দিয়ক হ'ব দিয়ক মোৰ হাজবেণ্ডে সেনেহেন ধনী ঘৰত তাই ধনী ঘৰত তাই আমি কিমান মিলি ভাগৰ আমি দেখোন নেকি তাই জধৰ কথা মিছা কৈছো না তাই মৰি থাকব কি কৰিম তাই বিয়া কৰিব পৰা অৱস্থাত আছে 4টা বোলে ঘৰত ৰূপত এখন গাড়ী দি থাকিব তাই 10,000 টকা দিবা নোৱাৰে থাক গুচি থাক দে মই যাওঁ নমস্কাৰ কি খবৰ গাইছ আপোনালোকৰ খবৰ ভালনে সকলোকে তুলতুল মিছ লগলে সকলোকে স্বাগতম জনাইছো আৰু ভিডিওটো আমি মনোৰঞ্জনৰ কাৰণে বনাই আছো আপোনালোকে ভাল পাইছে নে ভিডিওটো আৰু যদিহে কোনোবা নতুনকে তুলতুল মিছ লগলে আহিছে সাবস্ক্ৰাইব কৰিব আৰু একেত মোৰ অৰিজিনেলকৈ সখী হয় বস্তা দন্দুৰি এটা একদম ডন কৰো হয় একদম দন্দুৰি গাইছ বিছা কথা কৈছে মই একো দন্দুৰি নাই আৰু কৰি কিনি আৰু কি জানা তাই বহুত ভাল এক্টিং কৰিছে এনে কৈছো এখনি এনে অলপ সেই কৰবাৰ কাৰণে এন্টাৰটেইনমেন্ট কৰাৰ কাৰণে এখনি কৈছো কিন্তু অৰিজিনেলকে বহুত ভাল ছোৱালী তাই এবাৰ বেছ একেল চিলিস্তানা থাক চিলিস্তানা ভালকে নাচনে ইগলাখানৰ খবৰ দলক আৰু একে আৰু তাইৰ নাম নিকিতা মোৰ নাম নিশিতা আৰু যদি আপোনালোকে ভিডিওটো ভাল পাইছে আমাৰ কাৰণে বহুত গৌৰৱৰ কথা প্ৰাউডফুল কৰিছে একদম তুমি কেনেকুৱা কৰিছা ভাল লাগিছে নাই মোৰ আজি ফাৰ্স্ট এক্সপেৰিয়েন্স হয় আৰু মই ইমান খিনি নাজানো যিমান খিনি পাৰো ট্ৰাই কৰিছো বহুত ভাল হৈছে নে বেয়া হৈছে নাজানো আৰু ভুল হৈছে যে কমেন্টত বক্সত জনাই দিব আৰু তুলতুল বাখত তাওলাই পাংঘৰত খাই আছে এখন আমি ভিডিওটো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছো আৰু অন্য এটা ভিডিওত আপোনালোকক সকলোকে লগ পাম ধন্যবাদ